मुसलमान तुम्हारा बाप का जागीर नहीं है कि कुचल के तुम फेंक दोगे और मुसलमान खत्म हो जाएगा। बिहार अप्रूव्स गोभी फार्मिंग। এয়া আছিল অসমৰ এগৰাকী মন্ত্ৰীৰ টুইট পোষ্ট। বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছ মুহূৰ্ততে অত্যুৎসাহী মন্ত্ৰীগৰাকীয়ে এনেদৰেই এক চেনেলত টুইট কৰিলে যে বিহাৰ এপ্ৰুভছ গোবি ফাৰ্মিং। বহুতে হয়তো সেই টুইটৰ আচল ৰহস্যটো বুজি নাপালে। বহুতে মন্ত্ৰীগৰাকীয়ে কিয় ফুলকবি খেতি ফটো আপলোড কৰি বিহাৰ এপ্ৰুভছ গোবি ফাৰ্মিং বুলি তেওঁ পোষ্ট কৰিলে, এই কথাটো উপলব্ধি কৰিব নোৱাৰিলে যে কিয়। আৰু এই কিয়টো যদি আপুনি জানিব বিচাৰে তেন্তে এই কথাৰ গভীৰতালৈ যাব লাগিব, ডিকোড কৰিব লাগিব যে অসমৰ মন্ত্ৰী অশোক সিংঘালে গোবি ফাৰ্মিঙৰ এই কথা উত্থাপন কৰি আচলতে তেওঁ কি বুজাব বিচাৰিছে। এবাৰ আহোঁ মূল কথালৈ। অসমৰ মন্ত্ৰীগৰাকীয়ে এনেদৰে টুইট কৰাৰ অন্তৰালৰ কথাটো হৈছে যে আজি বিহাৰ নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে এটা অভূতপূৰ্ব সফলতা দেখুৱাবলৈ সক্ষম হৈছে। তেওঁলোকে যাৰ লগত মিত্ৰতাত আছে তেওঁলোকতকৈও বেছি আসন তাত পাইছে। নিশ্চয়কৈ বিজেপি দল অত্যুৎসাহী হৈ পৰাটো তেনেই স্বাভাৱিক কথা। অসম বিধানসভাৰ নিৰ্বাচন সমাগত আৰু বিহাৰ বিধানসভা নিৰ্বাচনৰ যি ফলাফল তাৰ জৰিয়তে যাতে অসমতো তাৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা যায় তাৰেই কুচকাৱাজ কৰিছে একাংশ মন্ত্ৰী বিধায়ক তথা গেৰুৱা শিবিৰৰ কৰ্মীসকলে। অকণমান ঊৰ্ধত গৈ মন্ত্ৰী অশোক সিংঘালে যি টুইট কৰিলে সেই টুইটে যিসকলে ইন দ্য ইয়াৰ 1989ত বিহাৰত সংঘটিত হোৱা ভগলপুৰ যি সংঘাত বা সংঘৰ্ষ আছিল সেই কথাকেই সোঁৱৰাইছে। আজি সেইসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো যিসকলে মন্ত্ৰীগৰাকীৰ টুইটৰ আচল ৰহস্যটো বুজিব পৰা নাই, সেইসকলৰ জ্ঞাতাৰ্থে জনাইছো যে 1989 চনত স্বাধীনোত্তৰ ভাৰতবৰ্ষ কঁপাই যোৱা এটা সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল বিহাৰৰ ভগলপুৰত। হয়, ৰাম জন্মভূমি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে বিশ্ব হিন্দু পৰিষদৰ আহ্বান মৰ্মে সমগ্ৰ বিহাৰত ৰেলী কৰা হৈছিল বা প্ৰচাৰ চলোৱা হৈছিল, ৰথ যাত্ৰা কৰা হৈছিল। আৰু তেনে সময়তে এছাম দুষ্কৃতিকাৰীৰ দ্বাৰা গোটেই বিহাৰত এটা সাম্প্ৰদায়িক সংঘৰ্ষ ৰচনা কৰাৰ এটা পৰিকল্পনা কৰা হৈছিল। বিহাৰৰ সাধাৰণ খাটি খোৱা মানুহখিনিৰ অজ্ঞাতেই এই পৰিকল্পনা যুগুত কৰা হৈছিল, যাৰ বাবে গোটেই বিহাৰত বিয়পাই দিয়া হৈছিল কিছুমান আফৱা, কিছুমান ভুৱা খবৰ, কিছুমান উৰা বাতৰি, য'ত কোৱা হৈছিল যে বিহাৰত কোনোবা এখন বিশ্ববিদ্যালয়ৰ প্ৰায় 200 হিন্দু ছাত্ৰক হত্যা কৰিছে মুছলমানে। ঠিক এনেধৰণৰ উৰা বাতৰি বিয়পাই গোটেই পৰিৱেশটো উত্তেজনাময় কৰিবৰ চেষ্টা কৰিছিল একাংশ দুষ্কৃতিকাৰীয়ে। মন মগজু কেৱল ঘৃণাৰে ভৰি থকা তেনেবোৰ দুষ্কৃতিকাৰীৰ উদ্দেশ্য আছিল এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত কৰা, আৰু তেওঁলোক সফলো হৈছিল, যাৰ পৰিণতিত ভাগলপুৰত
অক্টোবৰ মাহত এই যি ৰথযাত্ৰা অথবা যি শোভাযাত্ৰা আছিল ৰাম জন্মভূমি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ প্ৰচাৰ কৰিবলৈ গৈ যি শোভাযাত্ৰা আছিল সেই শোভাযাত্ৰাত উদ্দেশ্য প্ৰণোদিতভাৱে তাত কিছুমান পৰিৱেশ ৰচনা কৰা হৈছিল যিটো পৰিৱেশৰ জৰিয়তে মানুহক উত্তেজিত কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু উত্তেজিত মানুহবোৰে এটা সময়ত এই উৰা বাতৰিৰ প্ৰভাৱ আৰু শোভাযাত্ৰাত উত্তেজনা ইত্যাদিৰ যি পৰিৱেশটো হৈছিল সেই পৰিৱেশৰ সুবিধা লৈ সেই পৰিৱেশৰ গয়না লৈ একাংশ উত্তেজিত মানুহে বিভিন্ন ঠাইত বিহাৰৰ ভাগলপুৰৰ বিশেষকৈ বিভিন্ন ঠাইত মুছলমান মানুহক নিৰ্বিচাৰভাৱে হত্যা কৰিছিল নিধন কৰিছিল মুছলমানসকলক আৰু সেই হত্যা সমাপন কৰি যিসকলক হত্যা কৰা হৈছিল সেই মুছলমানসকলক হত্যা কৰি হত্যাকাৰীয়ে সেইসকলৰ মৃতদেহ খেতি পথাৰত এনেদৰে লুকুৱাইছিল এনেদৰে তেওঁলোকক পুতি পেলোৱা হৈছিল যে মৃতদেহৰ ওপৰত ফুলকবি খেতি কৰা হৈছিল কিমান নিষ্ঠুৰ আৰু কিমান জিঘাংসাপূৰ্ণ এটা যে ভুৱা কিছুমান খবৰ বিয়পায় হিন্দুক মুছলমানে আক্ৰমণ কৰিছে বুলি ভুৱা খবৰ বিয়পায় পৰিৱেশ উত্তেজনা কৰি বিহাৰত মুছলমান নিধনযজ্ঞ কৰিছিল একাংশ দুষ্কৃতিকাৰীয়ে একাংশ ন্যস্ত স্বাৰ্থ জড়িত মহলে য'ত আছিল ৰাজনৈতিক প্ৰৰোচনা কেৱল ঘৃণা কেৱল বিদ্বেষেৰে পৰিপূৰ্ণ মন মগজুৰে যিসকল পৰিচালিত হয় তেনেবোৰ কোনোবা ৰাজনীতিবিদৰ প্ৰৰোচনা তাত জড়িত আছিল যাৰ পৰিণতিত বিহাৰত সংঘটিত হৈছিল তেনে এক জঘন্য কাণ্ড প্ৰায় 900 মুছলমানক তাত নিৰীহভাৱে নিৰ্বিচাৰভাৱে তেওঁলোকক হত্যা কৰা হৈছিল এই আছিল এটা ৰাজনৈতিক উদ্দেশ্য আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই যি ঘটনা সংঘটিত হৈছিল আজি এটা দীৰ্ঘ সময় পাৰ হৈ গ'ল হয়তো সেই পৰিয়াল যিসকলে তেওঁলোকৰ আত্মীয়জনক হেৰুৱালে তেওঁলোকে হয়তো এটা সংঘৰ্ষ কৰি থাকিবলগীয়া হৈছে সেই কথাবোৰ পাহৰিবৰ বাবে কিন্তু বৰ আচৰিত ধৰণে যি সময়ত আমি সততা আৰু মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা হোৱাৰ বাবে চিঞৰিছো সেই সময়ত আজি অসমৰ এগৰাকী মন্ত্ৰীয়ে সেই কথাটোক মান্যতা দিবলৈ এই যে মৃতদেহৰ ওপৰত ফুলকবিৰ খেতি কৰা হল এই কথাটোক মান্যতা দিবলৈ গৈ আজি যি টুইট কৰিলে এই টুইট নিন্দনীয় এই টুইট গৰিহণাৰ যোগ্য ভাবি চাওক এগৰাকী মন্ত্ৰীৰ মন মগজু কিমান কলুষিতপূৰ্ণ হলে তেনেবোৰ কথা তেওঁ ক'ব পাৰে আজি কৰবাত নহয় কৰবাত এই টুইটৰ জৰিয়তে 1989 চনত সংঘটিত সেই ভাগলপুৰৰ জঘন্যতম কাণ্ডক মান্যতা দিবলৈ যত্ন কৰা হৈছে যাৰ বাবে কোৱা হৈছে যে বিহাৰ এপ্ৰুভছ গোবি ফাৰ্মিং আজি এই সকলক লৈ অসমৰ ৰাজনীতি চলিছে দেশৰ ৰাজনীতি চলিছে তেওঁলোক যিটো দলক প্ৰতিনিধিত্ব কৰে বিজেপি সেই বিজেপি দলৰ এসময়ৰ মহান নেতা অটল বিহাৰী বাজপেয়ীয়ে কৈছিল सरकारें आते रहेंगे जाते रहेंगे लेकिन देश रहना चाहिए আৰু আজি এই সকল নেতাৰ প্ৰবচন সেয়া নহয় তেওঁলোকৰ কথাটো হল দেশ যি হয় হওক দেশৰ মানুহবোৰৰ যি হয় হওক কিন্তু তেওঁলোক শাসনত থাকিব লাগে আৰু এনেদৰে চলিছে ৰাজনীতি ধিক্কাৰ দিছো তেনে মানসিকতা সম্পন্ন ব্যক্তিক আজি য'ত
এগৰাকী মন্ত্ৰীয়ে এনেদৰে টুইট কৰিব পাৰে, পুৰণি ঘাঁহ এটুকুৰাক তেওঁ আকৌ উজ্জীৱিত কৰি মানুহৰ মন মগজু কলুষিত কৰাৰ বাবে পৰিকল্পনা কৰিব পাৰে, তো সাধাৰণ মানুহখিনিয়ে কি কৰিব চিন্তা কৰি চাওক। আজি কোনোবাই যেতিয়া কয় টিভি কেমেৰাৰ বুমৰ আগত, मैं मुसलमानों को खत्म कर दूंगा, मुसलमान कोरोना जैसा खत्म हो जाना चाहिए, সেইসকলক মই কৈছো, मुसलमान तुम्हारा बाप का जागीर नहीं है कि कुचल के तुम फेंक दोगे और मुसलमान खत्म हो जाएगा। মুছলমানৰ এটা সত্তা আছে, দেশ গঢ়াত মুছলমানৰ অৱদান আছে। আজি সেইবোৰ পাহৰি সেই ইতিহাস কোনোবাই মচি পেলাব পাৰিব? আজি যেতিয়া আপুনি উচিত কথাবোৰ কবলৈ যাব, তেতিয়া দেখিব যে এছাম সেই গোবৰ ভক্তই আপোনাৰ এই ভিডিঅ'ত আপোনাৰ এই কথা বতৰাবোৰত অনাহক ভুকিবলৈ আহে। ভদ্ৰ ঘৰৰ বহু সন্তান আমি দেখিলো, যিসকলে ভদ্ৰতাৰ মুখা পিন্ধি ফেচবুকত তেওঁলোকৰ চেহেৰা প্ৰদৰ্শন কৰি যেতিয়া অসভ্য আৰু অশ্লীল গালিগালাজ প্ৰদৰ্শন কৰে, তেতিয়া আমাৰ অনুমান হয় যে শৈশৱত তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকক কৰবাত লালন পালন কৰোতে ভুল কৰিলে, সংস্কাৰ শিকাবলৈ কৰবাত তেওঁলোকক ভুল কৰিলে, যাৰ বাবে অশ্লীল অশ্ৰাব্য শব্দৰে তেওঁলোকে কাৰোবাক গালি গালাজ কৰাটো তেওঁলোকৰ বাবে তেনেই সৰু কথা।